ওলাইছোঁ ৰাস চাবলৈ। এয়া ৰেডি হৈছোঁ, হৃদয় আছে আমাৰ, চব ৰেডি। গধূলি হ'লে 5টা বাজিল মানে এতিয়াই যাওঁ। শনিবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সেইদিনা গ'লো শনিবাৰে আৰু আজি হৈছে সোমবাৰ। আৰু আমাৰ পুৰা ৰেডি। সকলোৱে ব্লগটো চাব বুলি আশা ৰাখিলোঁ। তেন্তে ব'লক ৰাসলৈ। সেইদিনা মানে আধাহে চালোঁ, আধা চাবলৈ ৰৈয়ে গ'ল। সেইকাৰণে আজি আকৌ ওলাইছোঁ যাবলৈ। সেই আধাখিনি আজি চাম আৰু এদিন মানে বস্তু কিনিব যাম। আজি নিকিনো। এতিয়া আহি পালোঁ হৰি মন্দিৰৰ সন্মুখ। এয়া হৈছে আমাৰ নলবাৰী হৰি মন্দিৰ। বহুত ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। আমি মানে হৰি মন্দিৰৰ ভিতৰৰে সোমাই বাকী সকলোখিনিয়ে চালোঁ তলৰ। এতিয়া মানে আজি যাম অভাৰব্ৰিজৰ ওপৰেৰে, সেইটো পাৰেও মেলা লাগি আছে 2-3খন। তাতে যাম বুলি ভাবিছোঁ আজি, যিহেতু এদিনতে শেষ কৰিব নোৱাৰোঁ। ইয়াত দেখিছে এম্বুলেঞ্চৰো ব্যৱস্থা কৰিছে আৰু মন্দিৰকেইটা ইমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। আমি আহিছোঁ মানে ঘৰৰ পৰা 4টা মানতে ওলাই আহিছোঁ, সেয়েহে ইয়াত বেছি মানে মানুহ নাই, ভিৰ নাই এতিয়া। এইখিনি সময়ত 8টা মানৰ পিছৰ পৰাহে ভিৰ হয়। আমি সেইফালে চাইছোঁ শনিবাৰে, তাত ইণ্ডিয়া গেটত দিছে, ধুনীয়াকৈ চাইছোঁ। আৰু সেইটো পাৰেও আছে, আমি তলৰখিনি মানে চালোঁৱেই। আৰু এফালে চাব লগা আছে, সেইফালে আৰু এদিন চাম আৰু আহি। মানে এদিনতে চবখিনি কমপ্লিট কৰিব নোৱাৰি, যিহেতু বহুত ঠাই জুৰি আছে মেলা, বহুত ভাল লাগে। মেলা চাব আহিছোঁ আমি। মাজতে হৃদয়ক ল'ব লগা হৈছে, তাৰপিছত সৰু মইনা আৰু মাইনাও আহিছে আমাৰ, সিহঁতেও লৈ আছে আৰু মাজে মাজে খোজো কাঢ়িছে হৃদয়। বহুত ঠাই যিহেতু চাব লাগে, গতিকে ইমান দূৰ হৃদয় খোজ কঢ়াটো সম্ভৱো নহয়, সেয়ে লৈও আছোঁ, খোজকাঢ়ি আছে। ইয়াত আকৌ দি আছে প্ৰাচীন জ্ঞান, প্ৰাচীন মহান ব্যক্তিসকল, জ্ঞানী ব্যক্তিসকল ইয়াত দেখুৱাইছে চব। আৰু ধুনীয়াকৈ কথাখিনি কৈ আছে। সেইখিনি আৰু দিয়া নহ'ল, কিজানিবা কপিৰাইটে হয়, সেইকাৰণে মই ইয়াত দিয়া নাই। কি কৈছে ধুনীয়াকৈ মানে চলিয়ে থাকে ৰাতিপুৱাৰ পৰাই। ৰাম মন্দিৰৰ মডেলো ইয়াত সজাইছে ধুনীয়াকৈ। এতিয়া আমাৰ সেইখিনি পাৰ হৈ ইয়াত সোমাওঁতে 6:30 বাজিলেই। এতিয়াহে মানুহৰ ভিৰ হৈছে আৰু মেলাৰ ফালে বেছি ভিৰ। এতিয়া আহিছোঁ এইখন মেলালৈ। এইখন মেলালৈ। ইয়াত হৃদয় আৰু চনাই বোলে ট্ৰেইনত উঠিব, বাকীবোৰত উঠাৰ সাহস নাই। আৰু এয়া চাওকচোন কি বস্তু আহিছে এইবোৰ। বেছি মানুহ নাই আজি উঠা, মানে হ'ব দেৰিকৈ, কিন্তু সোনকালে মানে উঠা মানুহ নাই। এয়া হেলিকপ্টাৰতো উঠো বুলি কৈছিল যদিও পিছত নুঠো কৰিছে হৃদয়। এতিয়া আমি নিছোঁ ট্ৰেইনত উঠিবলৈ। ট্ৰেইন চলিছে, বিচনাই পুৰা ভয় কৰিছে, কিন্তু হৃদয় পুৰা হাঁহি আছে। ভাল লাগে এইবোৰত উঠি, বাকীতো চেৰেকীত উঠিবলৈ সাহস নাই। আৰু এটা যি বস্তু আহিছে নলবাৰী ৰাসত, দেখিয়ে ভয় লাগে। মানে বেলেগে উঠিছে, আমি চাই আছোঁ, বহুত ভয় লাগে। এয়া চাওকচোন এই বস্তুটো, কি বস্তু এইটো, বাপৰে, মানুহ একদম উলট পালট কৰি দিয়ে, ইমান ভয় লাগিছে। আৰু উঠাকেইটাও বহুত চিঞৰি আছে। গান চান বাজি আছে কাৰণে মই ভলিউমটো মানে মিউট কৰি থ'ব লগা হৈছে,
নহ'লে কপিৰাইট আহি যাব যে। বহুত হাল্লা কৰি আছে, উঠিছে যদিও, আৰু চোৱা মানুহবিলাকেও ভয় খাইছে, ভিডিঅ' বনাই আছে। আমাৰ সাহস নাই উঠিবলৈ। ইমান ভয় খাইছে, এজনী ছোৱালীয়েতো বহুত ভয় খাইছে। কিছুমান বস্তুত মানে আমি উঠিব নোৱাৰোঁ যদিও চাই ভাল লাগে। আৰু এইফালে মেলা, ইয়াতো মেলা মানে এনেকৈ, আৰু এইফালে দোকান পাহাৰ ইয়াতো আছে। যিমান মানে দোকান দিছে, চাই ভাল লাগে বস্তু নলওঁ। ইয়াত কিবা কিবি ল'লোঁ। আৰু এইফালে আমাৰ হৃদয়ক লাগে পিষ্টল, সেয়েহে সি পুৰা টানি আছে আমাক পিষ্টল ল'বলৈ। তাৰপিছত আকৌ এটা পিষ্টল কিনি দিলোঁ, আৰু কিবা কিবি ল'লে সি সৰু সুৰা। তাৰপিছত আমি এইখন মেলাৰ পৰা ওলাই আহিলোঁ। ইয়াত দেখিছে মানুহ এতিয়াহে হ'ব ধৰিছে, আহিছে আৰু পুৰাপুৰি। চব আমি সেইদিনা যে চালোঁ মেলাকেইখন, তাত বহুত মানুহ হৈছে বোধহয় আজি। তাৰে পুৰা লাইন লাগিছে অভাৰব্ৰিজৰ কাষত, দুয়োফালে, এইফালেও সেইফালেও। আমি আজি যোৱা নাই তালৈ, ভালেই হৈছে। আৰু এইফালে হৰি মন্দিৰ চাওকচোন, ইমান ধুনীয়া কৰিছে। হৰি মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে। আৰু ইয়াত চাওকচোন, অভাৰব্ৰিজৰ তলতো ধুনীয়াকৈ দোকান পোহাৰ হৈছে। আমি সেইটো চাইড যোৱা নাই, সেইটো চাইড চাবলৈ আৰু এদিন আহিব লাগিব। চাৰিওফালে চেণ্ডেলৰ দোকান, কাপোৰৰ দোকান, ফিক্স ৰেটৰ দোকান। এইখন নতুনকৈ বনাইছে, এইখন গেট। এয়া চাওকচোন, বেগৰ দোকান, মানে পুৰা দোকানী দোকান চাৰিওফালে। আৰু হৃদয় ইয়াত বস্তু কিনি আছে আমাৰ। এতিয়া আহিলোঁ সোণাৰ কাৰণে এযোৰ পাণচু ল'বলৈ। সেই দোকানত মানে সোণাই চাইছে যদিও তাইৰ পচন্দ নহ'ল, সিমান ভাল লগা নাই বোলে, সেইকাৰণে ইয়াত চালে। ভালো লাগিছে অৱশ্যে, ইয়াৰ পৰাই তাইক ল'ব দিলোঁ এযোৰ, পচন্দ কৰিছে। এইখন স্থায়ী দোকান হয়, এইখন ৰাসৰ দোকান নহয়। আৰু স্থায়ী দোকানৰ বস্তুবোৰ এনেও ভাল হয়। ৰাসৰ দোকানবোৰত আৰু আপুনি বেয়া হ'লেও বিচাৰি নাপায়, আৰু দামবোৰো এনেই যায়। এই ৰাসৰ দোকানত বেছি বস্তু নলওঁ। আৰু এইফালে আমি আহিলোঁ এখন স্থায়ী হোটেলত চাহ খাবলৈ। হৃদয় বোলে পৰঠাহে খায়, সেইকাৰণে পৰঠাই খালোঁ। এনেই আমি সচৰাচৰ ৰলেই খাওঁ, বেছিভাগ ৰলেই খাই ভাল পাওঁ। বন্ধু বান্ধৱীসকল, আজিলৈ বিদায় ল'লোঁ। লগ পাম আন এটি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।